নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু ষ্টুডিঅত মই নব গগৈ সাংসদ বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে সংখ্যালঘু সমাজৰ লোকৰ মাজতে এতিয়া সাংসদ বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সভাতে এতিয়া দেখিবলৈ পোৱা গৈছে জনশূন্য সাংসদ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ চায়ে উভতিছে এতিয়া জনতা বা সংখ্যালঘু লোক যেহেতু আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে সাংসদ বদৰুদ্দিন আজমলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে খালী চকীৰ সন্মুখতে এতিয়া বদৰুদ্দিন আজমলে নিৰ্বাচনী ভাষণ দিয়া পৰিলক্ষিত হৈছে অৰ্থাৎ সাংসদ বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা যে এতিয়া সংখ্যালঘু লোকৰ মাজতে হ্ৰাস পাইছে সেয়া নিশ্চিত হৈ পৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা পলিটিকেল আপডেট যে সংখ্যালঘু জনতাই লগ এৰিলে এতিয়া আজমলৰ বদৰুদ্দিন আজমলৰ লগ এৰা পৰিলক্ষিত হৈছে জনশূন্য আজমলৰ নিৰ্বাচনী সভাত এতিয়া জনশূন্য হৈ পৰিছে খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া হৈছে বদৰুদ্দিন আজমলে আৰু 4 ঘণ্টাৰ পলমকৈ সভা অনুষ্ঠিত কৰিও গোটাব নোৱাৰিলে মানুহ আৰু আজমলৰ হেলিকপ্টাৰ চাই উভতিল সকলো আজমলৰ হেলিকপ্টাৰ চাই ঘৰমুৱা হৈছে জনতা আমিনুল ইছলামৰ সভাত এনেদৰে এতিয়া দুখ লগা ছবি দেখিবলৈ পোৱা গৈছে আৰু সভাৰ মাজতে আজমলৰ প্ৰচণ্ড খং উঠিছে সাংসদ বদৰুদ্দিন আজমলে দোষাৰোপ কৰিছে আৰক্ষী বদৰুদ্দিন আজমলে আৰক্ষী প্ৰশাসনকে দোষাৰোপ কৰিলে এই সংক্ৰান্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশ মন কৰক এনেদৰে সাংসদ বদৰুদ্দিন আজমলে খালী চকীৰ সন্মুখতে ভাষণ প্ৰদান কৰিছে অৰ্থাৎ এই কথা স্পষ্ট হৈছে সাংসদ বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাইছে আৰু আজমলৰ হেলিকপ্টাৰ চায়ে উভতিছে বা ঘৰমুৱা হৈছে এতিয়া লোকসকল আৰু সংখ্যালঘু জনতাৰ মাজতে এতিয়া এনেদৰে হ্ৰাস পাইছে এতিয়া জনপ্ৰিয়তা বদৰুদ্দিন আজমলৰ জনশূন্য হৈ পৰিছে আজমলৰ নিৰ্বাচনী সভা আৰু খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া হৈছে এতিয়া বদৰুদ্দিন আজমলে পুনৰবাৰলৈ কৈছোঁ জনশূন্য হৈছে আজমলৰ সভা সংখ্যালঘুৱে এৰিছে এতিয়া লগ দৃশ্যাংশ মন কৰক এনেদৰে এই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ ৰূপহী হাতত এই নিৰ্বাচনী প্ৰচাৰ চলাইছিল সাংসদ বদৰুদ্দিন আজমলে কিছুদিন পূৰ্বে আৰু তাৰ পিছত এনেদৰে সাংসদ বদৰুদ্দিন আজমলৰ নিৰ্বাচনী সভাত জনশূন্য হোৱা পৰিলক্ষিত হৈছে খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু সাংসদ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ চায়ে মানুহে ঘৰমুৱা হৈছে আৰু ভাষণ শুনিবলৈ ৰৈ থকা নাই আজমলৰ হেলিকপ্টাৰ চাইছে আৰু তাৰ পিছতে ঘৰমুৱা হৈছে সংখ্যালঘু জনতা আৰু খালী চকীৰ সন্মুখতে এনেদৰে এতিয়া ভাষণ প্ৰদান কৰিছে অৰ্থাৎ আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে সাংসদ বদৰুদ্দিন আজমলে আমি দৃশ্যাংশ দেখাইছোঁ সংখ্যালঘু জনতাই এনেদৰে লগ এৰিছে এতিয়া আজমলৰ সংখ্যালঘু জনতাৰ মাজতে জনপ্ৰিয়তা হ্ৰাস পাইছে বদৰুদ্দিন আজমলৰ কিছু মন্তব্য আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ कोई थाना के एसपी साहब आपको अभी 2-4 दिन के हैं अपना बोरिया बिस्तर बांधो और जहां जाना है कुकड़ा झाड़ के लिए तैयार है বাগৰ গুচাই আছে অকল জিৰণি লৈ আছে আমাৰ সভাৰ কাম আৰম্ভ হ'ব গতিকে সমূহ ৰাইজ कोई थाना के एसपी साहब आपको अभी 2-4 दिन के हैं अपना बोरिया बिस्तर बांधो और जहां जाना है कुकड़ा झाड़ के लिए तैयार है
তেখেতে অকল বাগৰ গুচাই আছে, অকল জিৰণি লৈ আছে। আমাৰ সভাৰ কাম আৰম্ভ হ'ব। গতিকে সমূহ ৰাইজক